আমি আজি এই শিক্ষকসকলে আপোনাৰ সন্মুখত উপস্থিত হৈ এই সংবাদমেলৰ জৰিয়তে আমাৰ দুখৰ কথা অসম চৰকাৰ তথা অসমৰ ৰাইজক জনাব লগা হৈছে। আমাৰ সমাজত এতিয়াও শিক্ষকসকলক অতি শ্ৰদ্ধাৰ পাত্ৰ বুলি ধৰা হয়, কিন্তু আজি আমি এই শিক্ষকসকলেই চাকৰি চৰম নিৰাপত্তাহীনতাত ভুগিছোঁ আৰু আপোনালোকৰ সন্মুখত উপস্থিত হৈ আমাৰ কথাখিনি ক'বলৈ আহিছোঁ। বিগত বহু বছৰ ধৰি দেখা গৈছে যে অসম চৰকাৰৰ অধীনস্থ ইঞ্জিনিয়াৰিং কলেজ আৰু পলিটেকনিক ইনষ্টিটিউটসমূহত নিয়মীয়া শিক্ষকৰ কোনো ধৰণৰ নিযুক্তি প্ৰদান কৰা হোৱা নাই। তথ্য অনুযায়ী 2007 বৰ্ষত অসম লোকসেৱা আয়োগৰ দ্বাৰা ইঞ্জিনিয়াৰিং কলেজসমূহত কিছুসংখ্যক শিক্ষকৰ নিয়মীয়া শিক্ষকৰ নিযুক্তি দিয়া হৈছিলে। এইটো আছিলে অসংৰক্ষিত বৰ্গত। তাৰ পিছত 2012 বৰ্ষত সংৰক্ষিত পদবৰ বিপৰীতে আৰু কিছুসংখ্যক শিক্ষকৰ নিয়মীয়া শিক্ষকৰ নিযুক্তি দিয়া হৈছিলে, কিন্তু তাৰ পিছতো বহুসংখ্যক এছিষ্টেণ্ট প্ৰফেচৰৰ পদবী খালী ৰৈ গৈছিলে। আৰু পলিটেকনিকৰ কথা ক'বলৈ গ'লে 90 দশকৰ পৰা আজিলৈকে কোনো ধৰণৰ নিয়মীয়া শিক্ষকৰ নিযুক্তি প্ৰদান কৰা হোৱা নাই। মাজতে কিছুসংখ্যক নিয়মীয়া শিক্ষকৰ নিযুক্তি কৰা হৈছিলে পলিটেকনিকবোৰত, কিন্তু সেইবোৰ আছিলে সংৰক্ষিত আসনবোৰৰ বিপৰীতে। 2017 বৰ্ষত অসম লোকসেৱা আয়োগৰ দ্বাৰা অসমৰ ইঞ্জিনিয়াৰিং কলেজ আৰু পলিটেকনিকবোৰৰ কাৰণে নিয়মীয়া এছিষ্টেণ্ট প্ৰফেচৰ আৰু লেকচাৰাৰৰ পদবীৰ কাৰণে নিযুক্তিৰ বিজ্ঞাপন জাৰি কৰা হৈছিলে। তাৰ পিছত 2019 বৰ্ষত এছিষ্টেণ্ট প্ৰফেচৰৰ নিযুক্তি প্ৰক্ৰিয়াৰ প্ৰথম চৰণৰ পৰীক্ষা আৰু 2021 বৰ্ষত দ্বিতীয় চৰণৰ পৰীক্ষা অনুষ্ঠিত কৰা হৈছিলে। ইয়াৰ পিছত প্ৰায় 7 বছৰৰ পিছত 2024 চনৰ জুলাই মাহত এই প্ৰক্ৰিয়া সম্পন্ন কৰি নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছিলে। কিন্তু পলিটেকনিকৰ কথা ক'বলৈ গ'লে একেখন 2017 বৰ্ষৰ বিজ্ঞাপনত প্ৰকাশ পোৱা বিজ্ঞাপন অনুযায়ী এই প্ৰক্ৰিয়া আৰম্ভ কৰাটো নহ'লেই বৰঞ্চ 2024 বৰ্ষৰ জুলাই মাহত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে এই প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে বাতিল কৰা হ'ল। গতিকে চৰকাৰে ইয়াৰ মাজতে 2022 বৰ্ষত AESRB অৰ্থাৎ আছাম ইঞ্জিনিয়াৰিং ছাৰ্ভিচ ৰিক্ৰুটমেণ্ট ব'ৰ্ড নামৰ এখন সুকীয়া ব'ৰ্ড গঠন কৰি ইঞ্জিনিয়াৰিং কলেজ আৰু পলিটেকনিক ইনষ্টিটিউটসমূহৰ কাৰণে নিয়মীয়া এছিষ্টেণ্ট প্ৰফেচৰ আৰু লেকচাৰাৰ পদবীত মানুহ নিযুক্ত কৰিবলৈ বিজ্ঞাপন জাৰি কৰে। আমি শুনামতে সেই নিযুক্তি প্ৰক্ৰিয়া এতিয়াও চলি আছে আৰু খুব সোনকালেই সেই নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। এতিয়া লক্ষ্য কৰিবলগীয়া বিষয় যে এই ৰাজ্য চৰকাৰৰ অধীনস্থ শিক্ষানুষ্ঠানসমূহ সুকলমে চলাই নিবলৈ আৰু দৰকাৰী শিক্ষক ছাত্ৰৰ অনুপাত ৰক্ষা কৰি বছৰি AICTEৰ এপ্ৰুভেলটো বজাই ৰাখিবলৈ আমাৰ দৰে কিছুমান শিক্ষিত নিবনুৱা যুৱক যুৱতীক কলেজৰ অধ্যক্ষৰ দ্বাৰা সময়ে সময়ে নিযুক্তি প্ৰদান কৰা হৈছে। লক্ষ্য কৰিবলগীয়া বিষয় যে নিয়মীয়া শিক্ষকৰ কোনো ধৰণৰ নিযুক্তি নকৰাকৈয়ে 2017 বৰ্ষ আৰু তাৰ পিছত অসম চৰকাৰে কিছুমান নতুন পলিটেকনিক আৰু ইঞ্জিনিয়াৰিং কলেজ স্থাপিত কৰে। ইয়াৰ বাবে 2017 বৰ্ষ, 2020 আৰু 2021 বৰ্ষত অসমৰ ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যন আৰু কিছুসংখ্যক ঠিকাভিত্তিক শিক্ষক দিয়া হৈছে, কিন্তু এতিয়ালৈ কোনো ধৰণৰ নিয়মীয়া শিক্ষকৰ নিযুক্তি দিয়া হোৱা নাই। 2021 বৰ্ষৰ আগৰ ঠিকাভিত্তিক শিক্ষকসকলে নিযুক্তি প্ৰক্ৰিয়া ভেদে বেলেগ বেলেগ হাৰত দৰমহা পাইছিলে, মাহিলী দৰমহা পাইছিলে, কিন্তু 2021 বৰ্ষৰ পিছত অসম চৰকাৰৰ প্ৰচেষ্টাত সকলোখিনি ঠিকাভিত্তিক শিক্ষক শিক্ষয়িত্ৰীক সমহাৰত দৰমহা দিয়াৰ এটা ব্যৱস্থা গ্ৰহণ কৰা হৈছিলে। এতিয়া উল্লেখ কৰিব বিচাৰিছোঁ যে আজি ইমান বছৰে এই ঠিকাভিত্তিক শিক্ষকসকলে নিয়মীয়া পাঠদানৰ উপৰিও ডিপাৰ্টমেণ্ট বেচিছত নাইবা ইনষ্টিটিউট বেচিছত যিমানখিনি কাম কৰিব লাগে সেই আটাইবোৰ কামত জড়িত হৈ আহিছে। যেনে নতুন লেবৰেটৰী স্থাপন কৰা, নতুনকৈ ক্ৰয় কৰা যন্ত্ৰপাতি, লেবৰেটৰী মেনুৱেল গঢ়ি তোলা, লেবৰেটৰী ইনষ্ট্ৰাক্টৰৰ অবৰ্তমানত লেবৰেটৰী প্ৰেক্টিকেল ক্লাছসমূহ লোৱা ইত্যাদি। NBA অৰ্থাৎ নেশ্যনেল বোৰ্ড অফ এক্ৰিডিটেশ্যনৰ
এক্ৰিডিটেশ্যন প্ৰক্ৰিয়াত আমাৰ এই ঠিকাভিত্তিক শিক্ষক শিক্ষয়িত্ৰীসকলৰ নামত প্ৰকাশ পোৱা গৱেষণা পত্ৰ, পেটেণ্ট ইত্যাদিৰ অৱদান অন্যতম। লগতে কৰোনা মহামাৰীৰ লকডাউনৰ সময়ছোৱাত আমাৰে মাজৰ ঠিকাভিত্তিক শিক্ষক এজনে ইঞ্জিনিয়াৰিং মেকানিক্স লেবৰেটৰীৰ কাৰণে নিজৰ একক প্ৰচেষ্টাৰে এটা ভাৰ্চুৱেল লেবৰেটৰী ছফ্টৱেৰ গঢ়ি তুলিছিলে আৰু সেই সময়ত অনলাইন প্লেটফৰ্মত ক'তোৱে এনেকুৱা ধৰণৰ ছফ্টৱেৰ উপলব্ধ নাছিলে। ফলস্বৰূপে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই ভাৰ্চুৱেল লেবৰেটৰী ছফ্টৱেৰটো ব্যৱহাৰ কৰি ঘৰতে বহি নিজৰ কম্পিউটাৰতে এই লেবৰেটৰী পাঠ্যক্ৰম সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছিলে। লগতে উল্লেখ কৰিব পাৰি যে আমাৰে মাজৰ ঠিকাভিত্তিক শিক্ষক এজনৰ পথ প্ৰদৰ্শনত আমাৰ যোৰহাটৰে কিছু ছাত্ৰৰ দল এটাই ASME অৰ্থাৎ আমেৰিকান ছ'চাইটি ফৰ মেকানিকেল ইঞ্জিনিয়াৰ্ছে অনুষ্ঠিত কৰা এটি প্ৰতিযোগিতা, নাম আছিলে হিউমেন পাৱাৰ্ড ভেহিকেল চেলেঞ্জ, তাত অংশগ্ৰহণ কৰে আৰু নিজৰ শিক্ষানুষ্ঠানলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। ইয়াৰ উপৰিও আমাৰ ঠিকাভিত্তিক শিক্ষকসকলে নিজৰ শিক্ষানুষ্ঠানখনলৈ বিভিন্ন ধৰণৰ প্ৰজেক্ট গ্ৰাণ্ট কঢ়িয়াই অনাত জড়িত হৈ আহিছে। বছৰে ঠিকাভিত্তিক শিক্ষকসকলে ইমানখিনি অৰিহণা আগবঢ়োৱাৰ পিছতো অসম চৰকাৰে কোনো ধৰণৰ স্বীকৃতি প্ৰদান কৰা দেখা হোৱা নাই। যোৱা অত বছৰ ধৰি আমি বাৰম্বাৰ নিজৰ চাকৰিৰ নিৰাপত্তাৰ কাৰণে অসম চৰকাৰৰ ওচৰত আবেদন জনাই আহিছোঁ, কিন্তু এতিয়ালৈকে আমাৰ চাকৰিৰ নিৰাপত্তাৰ কাৰণে কোনো ধৰণৰ পদক্ষেপ লোৱা আমি দেখা পোৱা নাই। ইতিমধ্যে আমাৰ মাজৰে বহুত শিক্ষক শিক্ষয়িত্ৰীৰ চৰকাৰী চাকৰিত আবেদন কৰিব পৰা উচ্চ বয়সৰ সীমা অতিক্ৰম কৰিছে। ফলস্বৰূপে তেওঁলোকে ভৱিষ্যতেও কোনো ধৰণৰ চাকৰিত এপ্লাই কৰিব নোৱাৰিব। উল্লেখ্য যে একেখন ৰাজ্য চৰকাৰ আৰু উচ্চ শিক্ষা বিভাগৰ অধীনস্থ যোৰহাটৰ আছাম ওমেন্স ইউনিভাৰ্চিটিৰ ঠিকাভিত্তিক শিক্ষকসকলক নিযুক্তি পোৱাৰ 2-3 বছৰৰ ভিতৰতে চাকৰিৰ নিৰাপত্তা প্ৰদান কৰা হৈছিলে। ঠিক একেদৰেই সময়ে সময়ে অসমৰ স্কুলৰ শিক্ষকসকল আৰু সমগ্ৰ শিক্ষা অভিযানৰ অধীনস্থ কৰ্মচাৰীসকলক চাকৰিৰ নিৰাপত্তা দিবলৈ আমাৰ অসম চৰকাৰে পদক্ষেপ লৈ আহিছে। এইখিনিতে উল্লেখ কৰিব বিচাৰোঁ যে জল জীৱন মিছন আৰু অসমৰ আন চৰকাৰী বিভাগৰ যিখিনি ঠিকাভিত্তিক কৰ্মচাৰী আছে তেওঁলোকৰ কাৰণেও চৰকাৰে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে যাতে তেওঁলোকে চাকৰিৰ নিৰাপত্তা পায়। কিন্তু আমাৰ ক্ষেত্ৰত এতিয়ালৈ তেনেধৰণৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা আমি দেখা নাই। বৰঞ্চ উচ্চ শিক্ষা বিভাগৰ বহুতো উচ্চ পদস্থ বিষয়াক আমি লগ ধৰিলে আমাক এষাৰ কথাই কয় যে আপোনালোকৰ চাকৰি অহা ছেপ্টেম্বৰ বা অক্টোবৰৰ ভিতৰত শেষ হ'ব। তাৰোপৰি অসমৰ বিভিন্ন ইঞ্জিনিয়াৰিং কলেজ আৰু পলিটেকনিকসমূহত কৰ্মৰত আমাৰ ঠিকাভিত্তিক শিক্ষক শিক্ষয়িত্ৰীসকলৰ ছাৰ্ভিচ এক্সটেনশ্যন অৰ্ডাৰ উকলি যোৱাৰ পিছত আজি 4 পৰা 9 মাহ ধৰি এই শিক্ষক শিক্ষয়িত্ৰীসকলে দৰমহাৰ অবিহনেই নিয়মীয়া কাম কাজ কৰি আহিছে। কিন্তু তথাপিতো এই ছাৰ্ভিচ এক্সটেনশ্যন অৰ্ডাৰটো নৱীকৰণৰ কাৰণে এতিয়ালৈকে আমি কোনো ইণ্টিমেশ্যন পোৱা নাই। তাৰোপৰি শেহতীয়াকৈ দেখা গৈছে যে কিছুমান কাৰিকৰী শিক্ষানুষ্ঠানত আমাৰ বকেয়া দৰমহা পাবলৈ আৰু আমাৰ চাকৰিৰ এক্সটেনশ্যন অৰ্ডাৰ নৱীকৰণৰ বাবে ইনষ্টিটিউটখনৰ অধ্যক্ষৰ দ্বাৰা এখন চুক্তিপত্ৰ চহী কৰিবলৈ আমাক দিয়া হৈছে। কিন্তু সেই চুক্তিপত্ৰত উল্লেখ থকা কিছু দফাত আমি অসন্তুষ্ট। এই দফাসমূহ যদি মই ক'ব বিচাৰোঁ তেনেহ'লে এই দফা কিছুমানত উল্লেখ কৰা আছে যে আমাক অংশকালীন শিক্ষক হিচাপে গণ্য কৰিব, কিন্তু অংশকালীন শিক্ষক হিচাপে গণ্য কৰাৰ পিছতো আমাৰ পৰা নিয়মীয়া শিক্ষকৰ দায়িত্ব কিছুমান পালন কৰাবলৈ আমাক প্ৰতিশ্ৰুতিবদ্ধ কৰিবলৈ চেষ্টা এটা কৰা হৈছে। ইতিমধ্যে আমাৰ মাজৰে কিছু শিক্ষক শিক্ষয়িত্ৰীয়ে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ ধৰি এই অসন্তুষ্টিৰ কথা যোৱা 28 আগষ্টত প্ৰকাশ কৰিছে। এতিয়াও আমি অপেক্ষা কৰি আছোঁ যে আমি কিবা এটা উত্তৰ পাম। অৱশেষত
অসম চৰকাৰী ইঞ্জিনিয়াৰিং কলেজ আৰু পলিটেকনিক ইনষ্টিটিউটসমূহত কৰ্মৰত ঠিকাভিত্তিক শিক্ষকসকলৰ হৈ আমি নিম্নলিখিত দাবীখিনি অসম চৰকাৰক বিবেচনা কৰিবলৈ অনুৰোধ জনাইছোঁ। এক নম্বৰ, অসম চৰকাৰৰ নিৰ্ধাৰিত অৱসৰপ্ৰাপ্তি বয়সলৈকে আমাক যেন এই চাকৰিৰ নিৰাপত্তা প্ৰদান কৰা হয়। 2 নম্বৰ, বৰ্তমানৰ যিটো ঘণ্টীয়া হিচাপত আমাক দৰমহা দিয়া হয় সেইটোৰ পৰিৱৰ্তে আমাক আমাৰ পদবী হিচাপত যিটো AICT UGC নিৰ্ধাৰিত স্কেল আছে সেই হিচাপত আমাক দৰমহা দিয়াৰ এটা সুব্যৱস্থা যাতে লোৱা হয়। আমাৰ মহিলা শিক্ষয়িত্ৰীসকলৰ কাৰণে দৰমহাৰ সৈতে প্ৰসূতিকালীন ছুটিৰ ব্যৱস্থা কৰা হয়। 4 নম্বৰ, আমাৰ কাৰণে বছৰটোত নিৰ্ধাৰিত ছুটিৰ অৰ্থাৎ লিভ ৰুলৰ ব্যৱস্থা কৰা হয়। আমি আশা কৰোঁ যে অসম চৰকাৰে আমাৰ কথাখিনি মানৱীয় দৃষ্টিৰে চাই সুব্যৱস্থা গ্ৰহণ কৰিব। ধন্যবাদ। সদৌ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু পলিটেকনিক প্ৰতিষ্ঠানসমূহৰ অংশকালীন আৰু ঠিকাভিত্তিক শিক্ষকসকল, নমস্কাৰ।